এভৰিৱান গুড ইভিনিং আৰু আজি আহিছোঁ আমাৰ বকতহঁতৰ ঘৰলৈ আৰু এইফালে আমাৰ বকতৰ ঘৰ আৰু গাড়ী সিফালে ছাইডত থৈছে আৰু মালিকা আৰু বকতনীয়ে সেইফালে বহি আছে গ্ৰিলৰ ভিতৰত আৰু দেখিয়ে পোৱা নাই চাগে ন। আৰু এয়া অকণমান আমাৰ বকতহঁতৰ ঘৰৰ পৰিৱেশটো অকণমান আপোনালোকক দেখাই দিছোঁ চ' গাইছ। আৰু সেইফালে চাওক না কিমান ধুনীয়া পৰিৱেশ আৰু তামোল চামোল চব গছ গছনি আছে আৰু তাৰপৰা এয়া নহয় আমাৰ বকতনীহঁতৰ ঘৰ পালে এয়া ৰাস্তা একো অসুবিধা নাই মানে ৰাস্তা বনালে আৰু ঘৰৰ ৰাস্তা একেবাৰে মেইন আলিৰ ওচৰতে বকৰ। এতিয়া মই মানে বেক চাইডত আহিছোঁ আৰু এইকণ ঘৰতে মোক যেতিয়া মানে মানুহজনে পলুৱাই আনিছিলে এইকণ ঘৰতে আছিলোঁ। আপোনালোকক মই অতনিয়ে আগফালটো দেখাই দিলোঁৱে আৰু পিছফালে এনেই মানে চাংঘৰ এইকণ বনাই থৈছে আৰু সিহঁতে জুই চুই জ্বলাবৰ কাৰণে। চ' আৰু এয়া চাওকচোন এইকণ পুখুৰীত মই নতুনকৈ বিয়া পাতি আহোঁতে এইকণ পুখুৰীত মই নামিখিনি মাছ ধৰিছিলোঁ। চাওক এতিয়া পানী ভৰ্তি হৈ আছে আৰু পূৰা এতিয়া মানে সন্ধিয়া হৈ গ'ল আৰু তথাপিও আপোনালোকক অকণমান বেকগ্ৰাউণ্ডটো দেখাই দিছোঁ। আৰু যেতিয়াই মই বকতহঁতৰ ঘৰলৈ আহোঁ তেতিয়া মই আপোনালোকক অকণমান দেখাওঁগৈ আৰু গছ গছনিবিলাক চাওকচোন কিমান ধুনীয়া হৈ আছে। তেতিয়া মই ইয়াত মানে 13 দিনমান মই আছিলোঁ দেই। তেতিয়া 13 দিন থাকোঁতে এনেকুৱা গছ গছনি নাছিলে, বকতে আৰু আইতাই আছিলে। এতিয়া বকতনীও আনিলে। চ' কেনেকুৱা লাগিছে আজি ব্লগটো সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই।